Hello student, আজি আমি এটা previous year নিটৰ question এটা solve কৰিব ওলাইছো। So question টো হৈছে the internal change in a system that has absorbed 2 kilocalorie of heat and done 500 joule of work is option A আছে 6400, B 5400, C 7900 and D 8900. Okay, তো আমাক কি দি আছে question টোত আমাক absorb heat টো দি আছে। এটা কিমান হয় 2 কিলোক্যালৰি হয়। তো 2 কিলোক্যালৰি যদি আমি ক্যালৰিলৈ কনভাৰ্ট কৰো 1000 মাল্টিপ্লাই কৰিব লাগিব। আমাৰ এইটো আহি গ'ল আৰু যেতিয়া আমি ক্যালৰি আৰু জুললৈ কনভাৰ্ট কৰিম তেতিয়া আমাৰ কিমান আহিব আনসাৰটো 84 ডি কিটো আহিব আমাৰ 8400 ওকে সো আমাৰ অলৰেডি অৰ্গানটো দিয়া আছে 500 জুল সো DW কিলে কিমান হ'ব 500 জুল ওকে যেতিয়া আমি এই ডাটাখিনি যেতিয়া আমি কি কৰিম ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স পুট কৰি দিম তেতিয়া আমাৰ কি আহিব DQ DU + DW এটা যে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এটা আমি তাক সলভ কৰিম কিটা কি আহিব আমাক লাগে DU মানে চেঞ্জ ইন ইন্টাৰনাল এনাৰ্জি সো DU DQ - DW তো DQ আমাৰ অলৰেডি দিয়া আছে আমি অলৰেডি উলাই ললো কিমান হয় 8400 মাইনাস DW কিমান হয় 500 জুল তো যেতিয়া এটা মাইনাস কৰিম তেতিয়া আমাৰ আনসাৰটা কিমান আহিব 7900 সো আমাৰ আনসাৰটা কিমান হয় দিয়া 7900 জুল তো অপচন C is correct